নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে প্ৰীতি আৰু সম্ভাষণ যাচিছোঁ। বিশেষ শুভ যুগত শুভ মুহূৰ্তত আমি যাবৰ বাবে অগ্ৰসৰ হৈছোঁ। শ্ৰোতা দৰ্শকসকল, আপোনালোকৰ নিশ্চয়কৈ ভাল, সকলো ভালে আছে, সকলো কুশলে আছে। আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। সৰ্বত্ৰতে অগ্ৰগতি আহক, সৰ্বত্ৰতে ভগৱানৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকক, তাৰ কামনা ৰাখিছোঁ। শনি বুধ গ্ৰহৰ বছৰৰ সবাতোকৈ ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। শনি বুধৰ বাবেই ডাঙৰ ৰাজযোগ, বছৰটোৰ সকলোতকৈ ডাঙৰ ৰাজযোগ আহি আছে। আৰু এই ৰাজযোগত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব পাৰে। আপোনাৰ ৰাশি অনুযায়ী, আপোনাৰ জন্ম কুণ্ডলী অনুযায়ী ভাগ্যৰ পৰিৱৰ্তন আহিব পাৰে। এই বিশেষ যি ৰাশিফল প্ৰস্তুত কৰি উলিওৱা হৈছে জ্যোতিষ গৱেষণা কেন্দ্ৰৰ দ্বাৰা, আৰু জ্যোতিষ গৱেষণা কেন্দ্ৰৰ বিভিন্ন ধৰণৰ ৰিপৰ্টসমূহ মই আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। শ মহাপুৰুষ যোগ আৰু বুধাদিত্য ৰাজযোগ কপালত ভাগ্যত উন্নতি অগ্ৰগতিৰ দিশ লৈ আহিছে কোনো কোনো বিশেষ ৰাশিৰ বাবে। শনি বুধৰ যি জোৰ, যি জ্যোতি, শনি বুধৰ জ্যোতিয়ে বিশেষভাৱে টকাৰ ক্ষেত্ৰত, ধন টকা অগ্ৰগতিৰ ক্ষেত্ৰত প্ৰচুৰভাৱে পৰিৱৰ্তন দিব আৰু উন্নতিৰ শীৰ্ষলৈ লৈ যাব বুলি কোৱা হৈছে বিশেষ কোনো কোনো ৰাশিচক্ৰৰ ভাগ্যশালী ৰাশিক। জ্যোতিষশাস্ত্ৰ মতে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গ্ৰহসকল পৰিৱৰ্তন হয়। এয়া জ্যোতিষশাস্ত্ৰৰ মতে বুলি ক'ব নোৱাৰি, প্ৰাকৃতিক নিয়ম, প্ৰকৃতিৰ নিয়ম আৰু সৌৰজগতৰ নিয়ম। গ্ৰহৰ পৰিৱৰ্তন হয়। প্ৰত্যেকটো গ্ৰহৰে কক্ষপথ আছে। নিৰ্দিষ্ট কক্ষপথত অহাৰ বাবে যদি আপোনাৰ 180 ডিগ্ৰী এংগলত আহে বা 90 ডিগ্ৰী এংগলত আহে, ভাল শুভ যুগৰ প্ৰস্তুত হয় বা শুভ অশুভ প্ৰভাৱখিনি আপোনালোকে পোনপটীয়াকৈ পাব পাৰে। এয়া গ্ৰহৰ কৃপা দৃষ্টিৰ ফলত বা গ্ৰহৰ পোনপটীয়া সুদৃষ্টিৰ ফলত। যি নহওক, জীৱনত ডাঙৰ প্ৰভাৱ আহিব। কোনো বিশেষ ৰাশিৰ অগ্ৰগতিৰ দিশে অগ্ৰসৰ হৈছে বিশেষ কোনো ৰাশি, সৌভাগ্যশালী ৰাশি বুলি ক'ব পাৰি। কৰ্মৰ ফলদাতা শনি মূল ত্ৰিকোণ, কৰ্মৰ ফলদাতা শনিৰ মূল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিত 31 বছৰৰ পিছত বিৰাজমান হৈছে। 31 বছৰৰ পিছত যিহেতু বিৰাজমান হৈছে কুম্ভ ৰাশিত, এই কুম্ভ ৰাশিত 31 বছৰৰ পিছত শনি বিৰাজিত হোৱাৰ বাবে ইয়াৰ লগে লগে শ মহাপুৰুষ ৰাজযোগ প্ৰস্তুত হৈছে। আৰু বিশেষভাৱে এই বিশেষ ৰাজযোগ প্ৰস্তুত হৈছে বছৰৰ পিছত। নিশ্চয়কৈ ইয়াৰ শুভ মংগলময় ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। আনফালে সূৰ্য বুধৰ জ্যোতিত বুধাদিত্য ৰাজযোগ প্ৰস্তুত হয়। সূৰ্য আৰু বুধ যেতিয়াই মিলন হয় এক ৰাশিত, বুধাদিত্য ৰাজযোগ প্ৰস্তুত হয়। আৰু বুধাদিত্য ৰাজযোগ অত্যন্ত ফলদায়ী ৰাজযোগ, সৌভাগ্যৰ ৰাজযোগ, সৰ্বাংগ সুন্দৰ অগ্ৰগতিৰ ৰাজযোগ বুলি ক'ব পাৰি। যি এজন জাতক জাতিকাৰ বাবে যদিহে আপোনাৰ জন্মকুণ্ডলীত কৰ্মৰ স্থানত, ভাগ্যৰ স্থানত এই বুধাদিত্য ৰাজযোগ থাকে, সৰ্বত্ৰতে ধন অৰ্থৰ কোনো কাৰণতে কমি নহয় সেইজন ব্যক্তিৰ, আৰু অগ্ৰগতিৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে অগ্ৰসৰ হ'ব পাৰে। সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি তেওঁৰ লগত থাকে। উন্নতিৰ ক্ষেত্ৰত অগ্ৰসৰ হয় সেই বিশেষ ৰাশি যি জন্মকুণ্ডলীত ভাগ্যৰ স্থানত, কৰ্মৰ স্থানত, বিদ্যাৰ স্থানত এই বিশেষ ৰাজযোগ থাকে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ডাঙৰ খবৰ অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ডাঙৰ খবৰ আহিব। অগ্ৰগতিৰ পিনে অগ্ৰসৰ হ'ব পাৰিব। আপুনি যদি নতুন কৰ্মৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ব বিচাৰিছে, সেই কৰ্ম আৰম্ভণি কৰক। নিশ্চয়কৈ আপোনাৰ শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মৰ ফলদাতা শনি গ্ৰহ আপোনাৰ ফেভাৰত আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বুধাদিত্য ৰাজযোগ শ মহাপুৰুষ ৰাজযোগৰ ফলত বিৰাট প্ৰভাৱ বিস্তাৰ কৰিব বুলি কোৱা হৈছে। অজস্ৰ ধন অৰ্থ আপোনালোকে ঘটিব পাৰিব কষ্টৰ বিনিময়ত। নিশ্চয়কৈ ইয়াৰ বিশেষ যদি আমি পোনপটীয়াকৈ ক'ব বিচাৰোঁ, শ মহাপুৰুষ ৰাজযোগ কুম্ভৰ লগ্ন
আৰু চতুৰ্থ ঘৰত বুধাদিত্য ৰাজযোগৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি অগ্ৰগতিৰ যি বাতাবৰণ পৰিৱেশ আপোনালোকে পাব আৰু সৌভাগ্যৰ দিশে অগ্ৰসৰ হ'ব। জীৱনত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা এইখিনি সময়ত আহি পৰিব পাৰে আৰু সেই সিদ্ধান্ত আপোনালোকৰ পক্ষে থাকিব, সৌভাগ্যৰ পিনে থাকিব, অগ্ৰগতিৰ পিনে থাকিব বুলিও কোৱা হৈছে। দ্বিতীয় সৌভাগ্যৱান ৰাশিৰ কথা যদি আমি ক'ব বিচাৰোঁ, দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত নতুন কিবা এটা কৰাৰ যদি আপোনালোকে পৰিকল্পনা কৰি আছিল, সেই পৰিকল্পনা নিশ্চয়কৈ বাস্তৱায়িত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ধন অৰ্থ টকাৰ ক্ষেত্ৰত যদি অসুবিধা ভুগি আছিল, সেই অসুবিধাৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব বুলি কোৱা হৈছে। মহাপুৰুষ ৰাজযোগ কৰ্মৰ ঘৰত প্ৰস্তুত হৈছে আপোনালোকৰ, গতিকে কৰ্ম পূৰ্বৰ তুলনাত অগ্ৰগতি আহিব বুলি কোৱা হৈছে কৰ্মৰ ক্ষেত্ৰত। আৰু অৱস্থান পৰিৱৰ্তনৰ হেতুকে, গ্ৰহসকলৰ পৰিৱৰ্তনৰ হেতুকে আপোনালোকৰ শাৰীৰিক, মানসিক, পাৰিবাৰিক সৰ্বতো প্ৰকাৰৰ অৰ্থনৈতিক ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ দিশে অগ্ৰসৰ হ'ব আপোনালোকৰ এই বিশেষ ৰাশি চক্ৰৰ ফলাফল। নতুন জীৱনত নতুন কৰ্ম আৰম্ভণি কৰিব পাৰিব। বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ বাবেও সুখবৰ আহিব পাৰে। পোনপটীয়াকৈ চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ আহিব। কৰ্ম সংস্থাপনৰ যুগ, চৰকাৰী বা বেচৰকাৰী যিয়ে নহওক, কৰ্ম সংস্থাপনৰ যুগ কিন্তু আপোনালোকৰ বাবে আছে। অংশীদাৰী ব্যৱসায় যদি কৰিব বিচাৰে, অংশীদাৰী ব্যৱসায়ত লাভ আহিব আৰু নতুন নতুন কৰ্মৰ সন্ধান আপোনালোকে পাবলৈ আৰম্ভণি কৰিব বিশেষ এই শুভ যুগত। পোনপটীয়াকৈ আহিছোঁ তৃতীয় সৌভাগ্যৱান ৰাশিৰ বিষয়ে। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মহাপুৰুষ ৰাজযোগ বুধাদিত্য ৰাজযোগৰ ফলত অৱস্থান পৰিৱৰ্তনৰ হেতুকে, গ্ৰহসকলৰ পৰিৱৰ্তনৰ হেতুকে অগ্ৰগতিৰ দিশে আপোনালোক অগ্ৰসৰ হ'ব পাৰিব। ভাল খবৰ, মনে বিচৰা বিভিন্ন ধৰণৰ সুখবৰ আপোনালোকৰ আহিব আৰু আপোনালোকে বিচৰা ধৰণে সুখ লাভ কৰিব এইখিনি সময়ত। শুভ মংগলময় দৃষ্টি, বিবাহৰ ক্ষেত্ৰত শুভ ফলাফল। যিসকলে বিবাহৰ পাত্ৰ পাত্ৰী উপযুক্ত বয়স হোৱাৰ পাছতো কিছু কিছু অসুবিধাৰ বাবে বিবাহত বাধা আছিল, সেই বাধাও আপোনালোকৰ আঁতৰিছে বুলি কোৱা হৈছে আৰু বিবাহৰ ক্ষেত্ৰত অগ্ৰগতি, প্ৰেমৰ ক্ষেত্ৰত অগ্ৰগতিৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখন আপোনালোকৰ যথেষ্ট টনকিয়াল হ'ব। বিশেষ বিশেষ শুভ মংগলময় যুগৰ ফলত, শুভ মংগলময় ফলাফলৰ ফলত অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব এই বিশেষ তিনি ৰাশি। যদিহে আপোনালোকে আমাৰ সৈতে ব্যক্তিগত এপইণ্টমেণ্ট ল'ব বিচাৰে, পোনপটীয়াকৈ কথা পাতিব বিচাৰে বা টেলিফোনিক এপইণ্টমেণ্ট ল'ব বিচাৰে, হোৱাটছএপত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকে ভিডিঅ' এপইণ্টমেণ্ট ল'ব পাৰিব, পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু হোৱাটছএপত আমাৰ সৈতে কথা পাতিব পাৰিব, চাট কৰিব পাৰিব। সৰ্বতো প্ৰকাৰৰ সমৃদ্ধিৰ প্ৰত্যেকজন শ্ৰোতাদৰ্শৰে আহক তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল।